এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা এখন নটিচ আহিছে 16 মাৰ্চত আহিছিল। এই নটিচখন মতে কি লেখা আছে আপোনালোকক মই পঢ়ি শুনাই আছোঁ। প্ৰথম কথা, এজ পাৰ ডিচিশ্যন অফ দ্য BTC লেভেল স্ক্ৰিনিং কাম সিলেকশ্যন স্ক্ৰুটেনি বা ভেৰিফিকেশ্যন academic on professional qualification of the candidates who had applied for the post of assistant teacher of LP school under BTC area as per advertisement number to dia ase dated 17 January is hereby postponed due to enforcement of model code of conduct of preliminary election. So electioner karone gutekhini postpone kora hol jetu amar jekhini LP teacher karone apply korisil teolokor jetu verification or kam চলি আছিল মানে চলা কথা আছিল গতিকে এতিয়া গোটেইখিনি পোষ্টপন কৰা হৈছে আৰু এতিয়া তাৰ মানে ইলেকশ্যনৰ পিছতে গোটেইখিনি কাম চলিব যিমানবোৰ ৰিক্ৰুটমেণ্ট আছে আমাৰ এডিআৰই হওক বা আমাৰ যিখিনি টেটত এপ্লাই কৰিছিল কেৱল যে কোকৰাঝাৰ BTCতে নহয় DW ফালৰ পৰাও তেনেকুৱাই হ'ব এইকেইদিন একো কাম নচলে একেবাৰে ইলেকশ্যন ফিনিছ হোৱাৰ পিছত আপোনালোকৰ কামবোৰ জুন জুলাই মানত আপোনালোকৰ কামবোৰ ফিনিছ হ'ব জুন মানত হয়তো গোটেইখিনিৰ মেৰিট লিষ্ট হওক DW ফালৰ পৰাই হওক বা আৰু BTC এৰিয়াৰ পৰা BTR ফালৰ পৰাই হওক মানে জুন মানত আপোনালোকৰ ভেৰিফিকেশ্যন কৰি কিনে লিষ্ট ওলাই যাব আৰু জুলাই মানত আপোনালোকক ৰিক্ৰুটমেণ্টটো মানে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ঘোষণা দিব বিতৰণ কৰিব আৰু জুলাইত দিবই কাৰণ জুলাইত দিলেহে তাৰ মানে আগষ্টৰ পৰা আমাৰ যিখিনি নতুন ছাৰ বাইদেউ থাকিব তেওঁলোকে যোগদান কৰি কিনে ক্লাছ পাতিবোৰ কৰিব পাৰিব সেইকাৰণে গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো কিবা অৰ্ডাৰ আহিলে মই আপোনালোকক ভিডিঅ' বনাই দি দিম ধন্যবাদ থেংক ইউ